নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ সবৰ আশা কৰো ভালে আছে বুলি অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালো আৰু আজি আমি কিছুমান ভাল প্ৰাইভেট জব ভেকেন্সি অসমৰ আলোচনা কৰিম আপোনাক মই দেখাই দি আছো কত কি ভেকেন্সি মুকলি হৈছে খালি সম্পূৰ্ণ ভিডিওটো চাবলৈ চেষ্টা কৰক যাতে বস্তুখিনি ভালদৰে বুজি পায় সমনষ্ট নকৰি ভিডিওটো ষ্টাৰ্ট কৰিছো অনাইজনা খালি গুগলত আহি টাইপ কৰি দিলে হল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক হেনক ৱেবসাইটটো আহি যাব যৰ পৰা মই হল আপোনাক চাকৰিবোৰ আপডেট দি থাকো আৰু আপুনি নিজে ৱেবসাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব আজি আপোনালোকৰ আহিছে টাটা মটৰছৰ পৰা ভেকেন্সি টাটা মটৰছৰ ভালেমান ডিস্ট্ৰিক্টৰ ভেকেন্সি আহিছে দুধনৈ ৰঙিয়া গুৱাহাটী সো সম্পূৰ্ণ ভিডিওটো চাওক তেতিয়া বস্তুখিনি ভালদৰে বুজি পাব আৰু যোৱাকালি যদি ভিডিওটো চোৱা নাই চাব পাৰে বহুত এটা স্পেশাল ভিডিও যোনবোৰ আপোনালোকে কমেন্ট কৰি থাকে সেইবোৰ ডিস্ট্ৰিক্টতে নৰ্থ ইষ্ট স্মল ফাইনেন্স বেংকৰ ফ্ৰেছাৰ্ছৰ চাকৰি মুকলি হৈছে তেজপুৰ জৰহাট তিনচুকীয়া লখিমপুৰ আগাৰতলা কোকৰাঝাৰ গুৱাহাটী সো চাব পাৰে বহুত এটা স্পেশাল ভিডিও এটা এক্সিস বেংকৰ ভেকেন্সি চলি আছে কোকা-কোলা পেপসি কোম্পানী ভেকেন্সি চলি আছে গুৱাহাটী এয়াৰপৰ্টৰ ভেকেন্সি চলি আছে অইল কোম্পানী ভেকেন্সি শপিং মল গুৱাহাটী সিটি সেন্টাৰ পেকেজিং কোম্পানী ভেকেন্সি কাৰ কোম্পানী ভেকেন্সি চলি আছে সো বহুত ভেকেন্সি আপোনালোকৰ ডেইলি বেসিছত আহিয়ে থাকে হেতৰ কাৰণে যাতে ভিডিওবোৰ ৰেগুলাৰ চাব চেষ্টা কৰে যাতে ৰেগুলাৰ আপডেট ৰেগুলাৰ পাই থাকে যদি মিস কৰি দিয়ে বা ভিডিওটো স্কিপ কৰে বুজি নাপাব যেনেকৈ আজি টাটা মটৰছৰ ভেকেন্সি ওলাইছে ভিডিওটো যদি আপোনালোকে স্কিপ কৰি দিয়ে কোনটো ভেকেন্সি টাটা মটৰছৰ গমে নাপাব এতে সম্পূৰ্ণ যদি ভিডিওটো চাব তেতিয়াহে গম পাব যে এইটো টাটা মটৰছৰ কোম্পানী হয় নহলে কমেন্ট কৰি থাকিব লাগিব যে দাদা টাটা মটৰছৰ কোম্পানী জবটো বিচাৰিয়ে নাপালো স্যালাৰি আপোনালোকৰ কিছুমানত বেছি হ'ব পাৰে কিছুমান 15 কিছুমানত 20000 এনেকৈ পোষ্ট লৈ কথা গুৱাহাটী দুধনৈ ৰঙিয়া ডিব্ৰুগড় লখিমপুৰৰ ভেকেন্সি টাটা মটৰছৰ চাকৰি মুকলি হৈছে প্ৰথম ভেকেন্সি লৈ যাম প্ৰথম ভেকেন্সি আপোনালোকৰ এখন স্কুলৰ পৰা আহিছে এসিস্ট্যান্ট টিচাৰ ভেকেন্সি ইংলিশ মিডিয়াম স্কুল আৰু এটো কাৰণে এমএ ইন ইংলিশ কৰা হ'ব লাগিব আৰু পলিটিক্যাল সায়েন্স সোশিয়োলজি এমএসসি ইন ফিজিক্স আৰু লাইফ সায়েন্স আৰু 12000 স্যালাৰি দিয়া হ'ব আৰু যোন জেন্টস টিচাৰ বা মেল টিচাৰ যোন আছে হিহঁতৰ কাৰণে থাকা আৰু খোৱা ব্যৱস্থাটো স্কুলৰ পৰা কৰি দিয়া হ'ব সো চিন্তা কৰিবলৈ দৰকাৰ নাই যদি বেলেগ ডিস্ট্ৰিক্টৰ পৰা যদি চাই আছে ইমেইল আইডি কন্টাক্ট নম্বৰ দি আছে 9 জুলাই ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি লৈ যাম নে ভেকেন্সি আপোনালোকৰ আহিছে অসম মটৰছ এলএলপি is hiring এইটো আপোনালোকৰ টাটা মটৰছ যোনটো থানলৈ দেখা পাইছে টাটা মটৰছৰ ভেকেন্সি এইটোৱে হয় অসম মটৰছ আৰু কাস্টমাৰ এডভাইজাৰ টিম লিডাৰ সেলছ ফ্ৰন্ট অফিস এক্সিকিউটিভ এইকেইটা কাৰণে গ্ৰেজুৱেচন কৰা হ'ব লাগিব গুৱাহাটী দুধনৈ ৰঙিয়া আৰু তুৰাটো শিলঙৰ হয় সো ৰিলেভেন্ট এক্সপেৰিয়েন্স এটা লাগিব অটোমোবাইল সেক্টৰ আৰু টু হুইলাৰ এখন নিজৰ হ'ব লাগিব স্কুটি বা বাইক এখন হ'ব লাগিব কম্পালসৰি তিতাহে এটো কাৰণে ইন্টাৰভিউ কাৰণে যাব পাৰিব স্যালাৰি বেসড অন ইন্টাৰভিউ যেমান ভালকে ইন্টাৰভিউ দিয়ে মানে ভাল এটা স্যালাৰি পেকেজ পাব সো ইন্টাৰেস্টেড যদি হয় 10 জুলাই ভিতৰত ইমেইল আইডি দি আছে কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে বা এপ্লাই কৰিছে মেনশন কৰি দিয়ে এইকেইটা লোকেশন কোনটো লোকেশনত চাকৰিটো কৰিব খোজে হেনক প্ৰেফাৰ্ড লোকেশনটো মেনশন কৰি দিয়ে লিখি দি যদি ৰঙিয়া কৰিব খোজে ৰঙিয়া যদি দুধনৈ কৰিব খোজে দুধনৈ লিখি দি পঠাই দিব পাৰে তাৰ পিছত যদি ইন্টাৰভিউ কাৰণে মাতা হয় শৰ্টলিষ্ট কৰাৰ পিছত যাব লাগিব আৰু সবকে ইন্টাৰভিউ কাৰণে নামাতে যোনে ভালদৰে আবেদন কৰে ধৰক পোষ্ট যদি 10টা থাকে তেতিয়া এটা পোষ্টৰ তুলনাত 3 জনকে মাতিব 30 জন মাতিব হেৰণে ভালদৰে আবেদন কৰক আপুনি জানে ৰেগুলাৰ ভিডিও 3000 4000 মানুহে চাই সো সবকে মাতা ইম্পসিবল 4000 3000 মানুহ কিটো ইন্টাৰভিউ কাৰণে নামাতে হেটো কাৰণে 20 জন 30 জনে মাতে যেমানে ভালকে এপ্লাই কৰিব হেমানে ভালকে মাতিব হেটো কাৰণে ভালদৰে এপ্লাই কৰক নে ভেকেন্সি লৈ যাম নে ভেকেন্সি সেলছ আৰু মাৰ্কেটিং মেনেজাৰৰ ভেকেন্সি আপোনালোকৰ 3 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স লাগিব মেল ফিমেল দুটা আবেদন কৰিব পাৰে ৰিয়েল এষ্টেট ফাৰ্ম এখনৰ পৰা গুৱাহাটীৰ ভেকেন্সি গুড স্যালাৰি ইনসেন্টিভ গটেখিনি সুবিধা পাব আৰু কেণ্ডিডেটজন আপোনালোকৰ ৰিয়েল এষ্টেট ফিল্ডৰ হ'ব লাগিব 25000 ৰ পৰা 35000 পাৰ মান্থ স্যালাৰি পাব সো কোৱালিফিকেশন যদি কবলৈ যাও কোৱালিফিকেশন এটা চাকৰিৰ কাৰণে মোস্ট প্ৰবাবলি গ্ৰেজুৱেচন হ'ব লাগিব যেটো স্যালাৰিটো ভালেমান স্যালাৰি দিছে সো ইমেইল আইডি দিয়া আছে WhatsApp নম্বৰ দি আছে যোগাযোগ কৰিব পাৰে 10 জুলাইৰ ভিতৰত আৰু অভিজ্ঞতা থাকিলে যোগাযোগ কৰক এনে যাতে আবেদন নকৰে ডিসকুৱালিফাই কৰা হ'ব না ভেকেন্সি আপোনালোকৰ আহিছে গুৱাহাটীৰ ভেকেন্সি একাউন্টেন্ট এটো কাৰণে প্ৰফিচিয়েন্সি ইন টেলি এমএছ অফিস জিএসটি টিডিএস উইথ মিনিমাম 3 ইয়াৰ্স অফ এক্সপেৰিয়েন্স আৰু অফিস এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন উইথ কম্পিউটাৰ প্ৰফিচিয়েন্সি আৰু আপোনালোকৰ কম্পিউটাৰ স্কিল আৰু লগতে কমিউনিকেশন স্কিল এলং উইথ 3 ইয়াৰ্স অফ সিমিলাৰ এক্সপেৰিয়েন্স এইকেইটা কাৰণে একাউন্টেন্টৰ কাৰণে মিনিমাম কোৱালিফিকেশন বিকম পাস আৰু অফিস এক্সিকিউটিভৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে আবেদন কৰিব পাৰিব WhatsApp নম্বৰ দি আছে কোনটো পোষ্টৰ এটো এটা পোষ্ট চাকৰিটো কৰিব খুজে মেনশন কৰি দি 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে নে ভেকেন্সি লোৱাৰ প্ৰাইমেৰী স্কুল এখনৰ পৰা ভেকেন্সি জেন্টস আৰু লেডিজৰ কাৰণে 12000 স্যালাৰি ফুড আৰু একমোডেশন স্কুলৰ তৰফৰ পৰা দিয়া হ'ব এলং উইথ
ট্ৰেভেলিং এক্সপেন্সেছ ট্ৰেভেলিং এলাউন্সেছ মানে টিএটো স্কুলৰ পৰাই দিয়া হ'ব লোকেশ্যন হ'ল পাছিঘাট অৰুণাচল প্ৰদেশ কণ্টেক্ট নাম্বাৰ দিয়া আছে 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে ভেকেন্সিলৈ যাম ভেকেন্সি আপোনালোকৰ গুৱাহাটীৰ ভেকেন্সি ইমিডিয়েটলি দুটা কম্পিউটাৰ অপাৰেটৰ লাগা হৈ আছে প্ৰফিচিয়েণ্ট হ'ব লাগিব ইংলিছ ইমেইল ডাটা এন্ট্ৰি জানিব লাগিব গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব আৰু একাউণ্টেণ্টৰ কাৰণে বিকম পাছ আৰু 3 to 5 ইয়াৰ্ছ এক্সপিৰিয়েঞ্চ লাগিব আৰু এজন অফিচ এছিষ্টেণ্ট এইটো কাৰণে ৰিটায়াৰ্ড পাৰ্চন কেন এপ্লাই গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব চেলাৰী একৰ্ডিংলি টু কোৱালিফিকেশ্যন এক্সপিৰিয়েঞ্চ ইমেইল আইডি দি আছে 9 জুলাইৰ ভিতৰত আবেদন কৰক কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে তিনিটা পোষ্টৰ ভিতৰত মেনশ্যন কৰি দিলে হ'ল তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে আৰ্জেণ্টলি ৰিকৰ্ড একাউণ্টেণ্ট এট প্ৰস্পাৰ এছ'চিয়েট গুৱাহাটী উইথ মিনিমাম 3 ইয়াৰ্ছ অফ এক্সপিৰিয়েঞ্চ আৰু এইটোৰ কাৰণে বিকম পাছ কৰা হ'ব লাগিব কণ্টেক্ট নাম্বাৰ দুটা দি আছে 10 জুলাইৰ ভিতৰত কণ্টেক্ট কৰি ল'ব পাৰে তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় যাব লাগিব নেভিগেন্সি আপোনালোকৰ ছাইট ইঞ্জিনিয়াৰ আৰু প্ৰজেক্ট ইঞ্জিনিয়াৰৰ ভেকেন্সি আৰু এইটোৰ কাৰণে ৰোড কনষ্ট্ৰাকশ্যন ফাৰ্ম এটাৰ পৰা ভেকেন্সি লখিমপুৰ আৰু ডিব্ৰুগড় লোকেশ্যনৰ কাৰণে এইকেইটাৰ কাৰণে আপোনালোকৰ চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব আৰু ইণ্টাৰেষ্ট যদি হয় বা যাৰ চিভিল ইঞ্জিনিয়াৰিং কৰা হৈ আছে নিজৰ ৰিজিউমিখন ইমেইল আইডি দি আছে পঠাই দিব পাৰে এই দুটা পোষ্ট কোনটা পোষ্টত চাকৰিটো কৰিব হৈছে মেনশ্যন কৰি দিলে হ'ল আৰু এইকেইটা লোকেশ্যনত কোনটো লোকেশ্যনত চাকৰিটো কৰিবলৈ আপোনালোকৰ ইচ্ছুক সেইটো মেনশ্যন কৰি দি পঠাই দিলে হ'ল তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে AAC ব্লক মেনুফেকচাৰিং টেকনিকেল চেলছ এক্সিকিউটিভ বিটেক চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব এটলিষ্ট 3 বছৰ এটা বিল্ডিং মেটেৰিয়েলৰ লগত জড়িত বা গুৱাহাটী মাৰ্কেটৰ লগত জড়িত এটা অভিজ্ঞতা বিচৰা হৈছে 3 পৰা 4.25 লাখ পাৰ এনাম চেলাৰী দিয়া হ'ব গুৱাহাটী লোকেশ্যনৰ কাৰণে ভেকেন্সি এইটো এটা সো ইণ্টাৰেষ্ট যদি হয় যাৰ কোৱালিফিকেশ্যন আছে বিটেক চিভিল ইঞ্জিনিয়াৰিং নিজৰ ৰিজিউমিখন এইটো ইমেইলত পঠাই দিয়ক 10 জুলাইৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি কম্পিউটাৰ বা ছফ্টৱেৰ ফেকাল্টিৰ ভেকেন্সি CEC উলুবাৰীৰ পৰা গুৱাহাটী GS ৰোডৰ আৰু ইমেইল আইডি কণ্টেক্ট নাম্বাৰ দি আছে যাৰ গ্ৰেজুৱেশ্যন বা PGDC আছে পোষ্ট গ্ৰেজুৱেশ্যন অফ ডিপ্ল'মা ইন কম্পিউটাৰ এপ্লিকেশ্যন সিহঁতে এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব বা BCA MCA যদি আছে তেতিয়াও এইটো চাকৰিৰ কাৰণে এলিজিবল হৈ যাব সো আবেদন কৰিব পাৰে যদি ইণ্টাৰেষ্টেড হয় নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে এপ্লিকেশ্যন ইনভাইট কৰা হৈছে এজন পিয়নৰ কাৰণে নলেজ হ'ব লাগিব অফিচ মেইনটেনেন্স মিনিমাম কোৱালিফিকেশ্যন HS পাছ এপ্লাই কৰিব পাৰে নিজৰ কমপ্লিট বায়োডাটাখন উইথ অল ডিটেইলছ নট লেটাৰ দেন 2 days আফটাৰ পাব্লিছিং দ্য এডভাৰটাইজমেণ্ট ইমেইল আইডি দি আছে কণ্টেক্ট নাম্বাৰ দি আছে 1টা পৰা 3টা বজালৈ কণ্টেক্ট কৰিব পাৰে 9 জুলাইৰ ভিতৰত তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোক যাব লাগিব সো বহুত এটা ভাল অপৰচুনিটি খালি ক্লাছ 12 পাছ কৰা বিচৰা হৈছে খালি পোষ্ট পিয়ন হ'ব নেভিগেন্সিলৈ যাম নেভিগেন্সি আপোনালোকৰ আহিছে এখন CA ফাৰ্মৰ পৰা ভেকেন্সি গুৱাহাটীৰ অডিট এছিষ্টেণ্টৰ ভেকেন্সি 3 বছৰ অভিজ্ঞতা বিচৰা হৈছে CA ফাৰ্মৰ আগতে কাম কৰা মিনিমাম কোৱালিফিকেশ্যন বিকম পাছ ইমেইল আইডি দি আছে 10 জুলাইৰ ভিতৰত আবেদন কৰিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোক যাব লাগিব সো ফ্ৰেণ্ড আজিলৈ মানে যদি ভিডিঅ'টো চাই ভাল লাগিল ভিডিঅ'টো এটা লাইক কৰি দিব পাৰে আপোনালোকৰ ফ্ৰেণ্ডৰ সৈতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সিহঁতৰ অলপ হ'লেও সুবিধা হয় আৰু কিবা যদি সুধিব আছে কমেণ্ট সেকশ্যনত সুধিব পাৰে বা ইনষ্টাগ্ৰামত সুধিব পাৰে আৰু আমাৰ চেনেল হোৱাটছএপ গ্ৰুপ টেলিগ্ৰাম গ্ৰুপ ফেচবুক গ্ৰুপ যদি জয়েন কৰা নাই কৰিব পাৰে তাতে ভাল আপডেটবোৰ পাই থাকিব আজিলৈ ইমানে